আজি আমি এই ভিডিঅ'টোৰ যোগেদি বৰ্মন বংশৰ বিষয়ে আলোচনা কৰিম। প্ৰাচীন অসমৰ প্ৰথম বংশ হিচাপে বৰ্মন বংশক জনা যায়। কামৰূপ ৰাজ্যৰ প্ৰথম ঐতিহাসিক বংশ আছিল বৰ্মন বংশ, যি ৩৫০ খ্ৰীষ্টাব্দৰ পৰা ৬৫০ খ্ৰীষ্টাব্দলৈকে বিদ্যমান আছিল। বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্যবৰ্মন। বৰ্মন বংশক কামৰূপ ৰাজ্যৰ প্ৰথম ঐতিহাসিক বংশ বুলি গণ্য কৰা হয়। এই বংশৰ ৰজা পুষ্যবৰ্মনে কামৰূপ ৰাজ্যৰ বুৰঞ্জীৰ আৰম্ভণি কৰিছিল। বৰ্মন বংশৰ বিষয়ে কিছু তথ্য। পুষ্যবৰ্মাৰ জন্ম কামৰূপত। তেওঁ কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠাতা। বৰ্মন বংশৰ প্ৰতিষ্ঠাতা পুষ্যবৰ্মন। পুষ্যবৰ্মনৰ বংশধাৰীসকলে কামৰূপত প্ৰায় ৬৫০ খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰিছিল। এই বংশ সেই সময়ৰ গুপ্ত বংশৰ সমসাময়িক আছিল। বৰ্মন বংশৰ পতন হোৱাৰ পিছত ৭ম শতিকাৰ মাজভাগত শালস্তম্ভ নামৰ ৰজা এজনে শালস্তম্ভ বংশ প্ৰতিষ্ঠা কৰিছিল। পুষ্যবৰ্মাই ৩৫০ খ্ৰীষ্টাব্দৰ পৰা ৩৭৪ খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰিছিল। বৰ্মন বংশৰ এওঁ প্ৰতিষ্ঠাতা। এওঁ ৩৫০ খ্ৰীষ্টাব্দত কামৰূপত এই বংশ প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ সময়তে ব্ৰাহ্মণসকলৰ প্ৰভাৱ ৰাজ্যখনত বৃদ্ধি পাইছিল। তেওঁ মগধৰ বিখ্যাত ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল। তেওঁ সমুদ্ৰগুপ্তৰ লগত মিত্ৰতা কৰি তেওঁক ৰাজ চক্ৰৱৰ্তী বুলি স্বীকাৰ কৰিছিল। অৱশ্যে অসমীয়া সাহিত্যৰ বুৰঞ্জীত প্ৰথম খণ্ডত তেখেতৰ সময়সীমাত ৩৫৫ৰ পৰা ৬৫০লৈকে ধৰা নালন্দা পোৰামাটিৰ মহৰত তেওঁক মহাৰাজাধিৰাজ বুলি কোৱা হৈছে। সমুদ্ৰবৰ্মা কামৰূপ ৰাজ্যৰ বৰ্মন বংশৰ দ্বিতীয়জন ৰজা আছিল। এওঁ বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক পুষ্যবৰ্মাৰ পুত্ৰ আছিল। এওঁ ৩৭৪ খ্ৰীষ্টাব্দৰ পৰা ৩৯৮ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। এওঁৰ পিছত তেওঁৰ পুত্ৰ বলবৰ্মা উত্তৰাধিকাৰী হিচাপে ৰাজসিংহাসনত বহিছিল। তেওঁ দত্ত দেৱীক বিয়া কৰাইছিল। বলবৰ্মা কামৰূপ ৰাজ্যৰ বৰ্মন বংশৰ তৃতীয়জন ৰজা আছিল। এওঁ সমুদ্ৰবৰ্মাৰ পুত্ৰ আছিল। এওঁ ৩৯৮ খ্ৰীষ্টাব্দৰ পৰা ৪২২ খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰিছিল। এওঁৰ পত্নীৰ নাম আছিল ৰত্নাৱতী। তেওঁৰ পিছত কল্যাণবৰ্মা উত্তৰাধিকাৰী হিচাপে ৰাজসিংহাসনত বহিছিল। কল্যাণবৰ্মা কামৰূপ ৰাজ্যৰ বৰ্মন ৰাজবংশৰ চতুৰ্থজন ৰজা আছিল। এওঁ বলবৰ্মা আৰু ৰত্নাৱতীৰ পুত্ৰ আছিল। এওঁ ৪২২ খ্ৰীষ্টাব্দৰ পৰা ৪৪৬ খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰিছিল। এওঁ গন্ধৰ্বৱতীক বিয়া কৰাইছিল। এওঁৰ পিছত গণপতি বৰ্মাৰ উত্তৰাধিকাৰী হিচাপে তেওঁ ৰাজসিংহাসনত বহিছিল। গণপতি বৰ্মা কামৰূপ ৰাজ্যৰ বৰ্মন ৰাজবংশৰ পঞ্চমজন ৰজা আছিল। এওঁ কল্যাণবৰ্মা আৰু গন্ধৰ্বৱতীৰ পুত্ৰ আছিল। এওঁ ৪৪৬ খ্ৰীষ্টাব্দৰ পৰা ৪৭০ খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰিছিল। এওঁ যাযাবতীক বিয়া কৰাইছিল। এওঁৰ পিছত মহেন্দ্ৰবৰ্মা উত্তৰাধিকাৰী হিচাপে ৰাজসিংহাসনত বহিছিল। মহেন্দ্ৰবৰ্মা কামৰূপ ৰাজ্যৰ বৰ্মন ৰাজবংশৰ ষষ্ঠজন ৰজা আছিল। এওঁ গণপতি বৰ্মা আৰু যাযাবতীৰ পুত্ৰ আছিল। এওঁ ৪৭০ খ্ৰীষ্টাব্দৰ পৰা ৪৯৪ খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰিছিল। এওঁ সুব্ৰতাক বিয়া কৰাইছিল। এওঁৰ পিছত তেওঁৰ পুত্ৰ নাৰায়ণ বৰ্মা উত্তৰাধিকাৰী হিচাপে ৰাজসিংহাসনত বহিছিল। নাৰায়ণ বৰ্মা কামৰূপ ৰাজ্যৰ বৰ্মন ৰাজবংশৰ সপ্তম ৰজা আছিল। এওঁ মহেন্দ্ৰবৰ্মা আৰু ৰাণী সুব্ৰতাৰ পুত্ৰ আছিল। এওঁ ৪৯৪ খ্ৰীষ্টাব্দৰ পৰা ৫১৮ খ্ৰীষ্টাব্দলৈকে কামৰূপ ৰাজ্যত ৰাজত্ব কৰিছিল। এওঁৰ পিছত ভূতিবৰ্মা উত্তৰাধিকাৰী হিচাপে ৰাজসিংহাসনত বহিছিল। ভূতিবৰ্মা কামৰূপ ৰাজ্যৰ বৰ্মন ৰাজবংশৰ অষ্টমজন ৰজা আছিল। এওঁ ৫১৮ খ্ৰীষ্টাব্দৰ পৰা ৫৪২ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। এওঁ বিজনানাৱতীক
বিয়া কৰাইছিল। ইয়াৰ পিছত তেওঁলোকৰে পুত্ৰ চন্দ্ৰমুখ বৰ্মা ভূতি বৰ্মাৰ উত্তৰাধিকাৰী হিচাপে ৰাজসিংহাসনত বহিছিল। চন্দ্ৰমুখ বৰ্মা কামৰূপ ৰাজ্যৰ বৰ্মন ৰাজবংশৰ নৱমতম ৰজা আছিল। এওঁ ভূতি বৰ্মা আৰু বিজনানাৱতীৰ পুত্ৰ আছিল। এওঁ ৫৪২ খ্ৰীষ্টাব্দৰ পৰা ৬৬৬ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। এওঁ ভগাৱতীক বিয়া কৰাইছিল। এওঁৰ পিছত স্থিতবৰ্মা উত্তৰাধিকাৰী হিচাপে ৰাজসিংহাসনত বহিছিল। স্থিতবৰ্মা কামৰূপ ৰাজ্যৰ বৰ্মন ৰাজবংশৰ ৰজা আছিল। এওঁ চন্দ্ৰমুখ বৰ্মা আৰু ভগাৱতীৰ পুত্ৰ আছিল। এওঁ ৫৬৬ খ্ৰীষ্টাব্দৰ পৰা ৫৯০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। এওঁ নয়নাদেৱীক বিয়া কৰাইছিল। এওঁৰ পিছত সুস্থিতবৰ্মা উত্তৰাধিকাৰী হিচাপে ৰাজসিংহাসনত বহিছিল। সুস্থিতবৰ্মা কামৰূপ ৰাজ্যৰ বৰ্মন বংশৰ একাদশতম ৰজা আছিল। এওঁ শ্ৰীমৃগাংক নামেৰে জনা গৈছিল। এওঁ স্থিতবৰ্মা আৰু নয়নাদেৱীৰ পুত্ৰ আছিল। এওঁ ৫৯০ খ্ৰীষ্টাব্দৰ পৰা ৫৯৫ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। এওঁৰ পিছত সুপ্ৰতিষ্ঠিত বৰ্মা উত্তৰাধিকাৰী হিচাপে ৰাজসিংহাসনত বহিছিল। সুপ্ৰতিষ্ঠিত বৰ্মা কামৰূপ ৰাজ্যৰ বৰ্মন ৰাজবংশৰ দ্বাদশ ৰজা আছিল। এওঁ সুস্থিত বৰ্মাৰ পুত্ৰ আছিল। এওঁ ৫৯৫ খ্ৰীষ্টাব্দৰ পৰা ৬০০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। এওঁৰ পিছত তেওঁৰ ভাতৃ ভাস্কৰ বৰ্মা উত্তৰাধিকাৰী হিচাপে ৰাজসিংহাসনত বহিছিল। বৰ্মন বংশৰ একেবাৰে শেষৰজন ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মা। কামৰূপ ৰাজ্যত ৰাজত্ব কৰা বৰ্মন ৰাজবংশৰ ৰজাসকলৰ মাজত প্ৰসিদ্ধ আছিল। তেওঁৰ ভাতৃ সুপ্ৰতিষ্ঠিত বৰ্মাৰ মৃত্যুৰ পিছত ৰাজসিংহাসনত বহে। ভাস্কৰ বৰ্মা চিৰকুমাৰ আছিল। তেওঁৰ কোনো উত্তৰাধিকাৰী নথকাৰ বাবেই তেওঁৰ মৃত্যুৰ পিছত শালস্তম্ভই কামৰূপ ৰাজ্যত শালস্তম্ভ বা ম্লেচ্ছৰাজ বংশৰ প্ৰতিষ্ঠা কৰে। কুমাৰ ভাস্কৰ বৰ্মাৰ বিষয়ে মই অন্য এটা ভিডিঅ'ত বহলাই আলোচনা কৰিম। থেংকছ ফৰ ৱাটছিং। প্লিজ লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ।